টংলাত ওদালগুৰি জিলাত ৰাভা জাতীয় দল সংগঠনসমূহৰ সংবাদমেল ৰাভা সংঘৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা প্ৰকৃততে ৰাভা জনগোষ্ঠীৰ লোক নহয় বুলি কোৱাটো ভিত্তিহীন সংবাদমেলত তীব্ৰ প্ৰতিক্ৰিয়া ৰাভা জাতীয় দল সংগঠনৰ উল্লেখযোগ্য যোৱা 21 মাৰ্চ তাৰিখে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা প্ৰকৃততে ৰাভা লোক নহয় বুলি মন্তব্য প্ৰকাশ কৰিছিল ৰমেন সিং ৰাভাই মন্তব্য কৰিছিল যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা পূৰ্বপুৰুষ শৰণীয়া কছাৰীৰ লোক আছিল গতিকে তেখেত ৰাভা হাছঙৰ চিফ হৈ থকাটো যুক্তিহীন সেয়ে তেওঁ অব্যাহতি ল'ব লাগে বুলিও মন্তব্য প্ৰকাশ কৰিছিল সেই প্ৰসংগত টংলাত ওদালগুৰি জিলাৰ ৰাভা জাতীয় দল সংগঠনসমূহে সংবাদমেল অনুষ্ঠিত কৰে সংবাদমেলত কয় যে প্ৰকৃততে শৰণীয়া কছাৰীসকলৰ পূৰ্বপুৰুষ কে প্ৰকৃততে শৰণীয়া কছাৰী বুলি কোনো জনগোষ্ঠী নাছিল ৰাভা জনগোষ্ঠী বড়ো জনগোষ্ঠী বা কছাৰীৰ পৰা গৈ শৰণ লৈছিল পৰৱৰ্তী সময়ত তেখেতসকলে শৰণীয়া কছাৰীলৈ জাতিন্তৰ হৈ জনগোষ্ঠীৰ দাবী উত্থাপন কৰি আহিছে তেনেকৈ টংকেশ্বৰ ৰাভাৰ পূৰ্বপুৰুষ শৰণীয়া কছাৰীৰ আছিল যদিও শৰণীয়াসকল ক'ৰ পৰা উৎপত্তি হৈছিল ৰমেন সিং ৰাভাই জানি থোৱাটো ভাল ঘৰৰ মানুহ ঘৰলৈ উভতি আহিছে আদৰণি জনোৱাটোহে উত্তম বুলি মন্তব্য প্ৰকাশ কৰে লগতে টংকেশ্বৰ ৰাভা এনে এজন ব্যক্তি যাৰ সবল নেতৃত্বত ৰাভা জাতিৰ উত্তৰণ ঘটিছে সুদীৰ্ঘকাল ৰাভা ছাত্ৰ সন্থাত থাকি সংগ্ৰাম কৰি যোৱাসকলৰ ভিতৰত এনে একগৰাকী নেতাৰ বিৰুদ্ধে এনে অপ্ৰাসংগিক কথা নকবলৈ ৰমেন সিং ৰাভাক সকিয়নি প্ৰদান কৰে দল সংগঠনসমূহে আমি ৰাভা ছাত্ৰ সন্থাৰ জিলা কাৰ্যালয়ত আপোনালোকক আমন্ত্ৰণ কৰি আনি এইটোৰ কাৰণে আমি এটা প্ৰেছ মিট দিবৰ কাৰণে আমি সিদ্ধান্ত ল'বলগীয়া হ'ল আজি আমি এই প্ৰেছ মিট কাৰ্যসূচীত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা সাহিত্য সভা ৰাভা মহিলা পৰিষদ ৰাভা গণমঞ্চ বিটিআৰ আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে যুটীয়াভাৱে আমি এই কাৰণে সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হ'ল যোৱা 21 তাৰিখে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় ৰমেন সিং ৰাভা ডাঙৰীয়াই বৰ্তমান ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়াক যি তেখেতে ৰাভা নহয় তেখেতে এজন শৰণীয়া জনগোষ্ঠীৰ লোক হয় তেখেতে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ST কোটাত CEM অৰ্থাৎ মুখ্য কাৰ্যবাহী সদস্য হৈ থকাৰ কোনো ইয়াত যুক্তি নাই বুলি ক'লে তেখেতে ইলেক্ট্ৰনিক মিডিয়াত যি অডিঅ' ক্লিপ এটা ভাইৰেল কৰিছে তাত আমি ওদালগুৰি জিলাৰ আটাইকেইটা ৰাভা জাতীয় সংগঠনে দুখ প্ৰকাশ কৰিছোঁ আৰু আমি মৰ্মাহত হৈছোঁ এইটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ এইটোৰ কাৰণে আমি মৰ্মাহত হৈছোঁ কাৰণ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই জন্মগতভাৱে আমাৰ ওদালগুৰি জিলাৰ এজন বাসিন্দা হয় যদিও তেখেত বৰ্তমান সময়ত ৰাভা হাছং অট'নমাছ কাউন্সিলৰ এজন স্থায়ী বাসিন্দা তথাপিও পূৰ্বতে তেখেতে আমাৰ ওদালগুৰি জিলাৰে আছিল গতিকে ইয়াত আমি তেখেতৰ ওপৰত যিটো ইলিগেশ্যন আনিছে আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ আৰু এইটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই যদি সঁচাকৈ শৰণীয়া জনগোষ্ঠীৰ আছিল তেখেতে সুদীৰ্ঘ কাল ওদালগুৰি জিলা ডিভাইড নোহোৱাৰ আগত যিটো নেকি অবিভক্ত দৰং জিলা তেখেতে অবিভক্ত দৰং জিলাৰ থাকোঁতে ৰাভা ছাত্ৰ সন্থাৰ কেইবাটাও কাৰ্যকাল তেখেতে দায়িত্ব বহন কৰি গৈছে আৰু 2000 চনৰ পৰা 2012 চনলৈকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে সুদীৰ্ঘ 12 বছৰ কাৰ্যকাল ৰাভা জনগোষ্ঠীটোক মানে নেতৃত্ব দি গৈছে গতিকে তেনেকুৱা এজন মহান জাতিক নেতৃত্ব দিয়া ব্যক্তিক বৰ্তমান ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যক তেখেতে ৰাভা নহয় বুলি পেলাই কোৱাত কোনো মানে যুক্তি নাই কোনো ভিত্তি নাই এইটোৰ কাৰণে যুক্তি নাই এইটোৰ কাৰণে ভিত্তি নাই কাৰণ তেখেতক যিহেতু শৰণীয়া বুলি পেলাই অভিযোগ কৰিছে আচলতে শৰণীয়া জনগোষ্ঠীটো কোন হয় আমি নৃতত্ব গৱেষণাৰ পৰা সকলো অসমৰ ৰাইজে গম পায় শৰণীয়াসকল আচলতে পূৰ্বতে বড়োমূলীয় বা ৰাভামূলীয় বা কছাৰীমূলীয়ৰ জনগোষ্ঠী আছিলে তেওঁলোকে ধৰ্মান্তৰ হৈ ফালে শৰণ লৈ ফালে তেওঁলোকে শৰণীয়া উপাধি লৈ তেওঁলোকে জাত্যান্তৰ হৈছিল গতিকে তেওঁলোকৰ মূল যিটো নেকি সুঁতি সেই মূল সুঁতিটো মংগোলিয়ান জনগোষ্ঠীৰে হয় তেওঁলোকে ৰাভা জনগোষ্ঠীৰে হয় তেওঁলোকে আমাৰ বড়োমূলীয়া জনগোষ্ঠীৰে হয় তেওঁলোকে কছাৰী মূলৰে হয় গতিকে আমি এইটোৰ কাৰণে আমি ক'ব বিচাৰিছোঁ শৰণীয়সকল যেহেতু ৰাভা মূলৰে হয় ৰাভাৰে এটা থাল হয় বড়ো মূলৰে তেওঁলোকে হয় গতিকে টংকেশ্বৰ ৰাভাও তেনেকুৱা ধৰণৰ
মূল সুঁতিলৈ ঘূৰি আহি পেলাই আজি ক্লাছ 1ৰ পৰা বৰ্তমান সময়লৈকে ৰাভা হিচাপে চিনাকি দি আহিছে আৰু ৰাভা জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট তেখেতৰ অৰিহণা আছে। গতিকে আমি ক'ব বিচাৰিছোঁ আমাৰ ওদালগুৰি জিলাত যিসকল ৰাভা জনগোষ্ঠীৰ লোক আছে তো আপোনালোকে সকলোৱে গম পায়, অসমৰ ৰাইজে গম পায়, আমাৰ ওদালগুৰি অঞ্চলত বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যিসকল আমাৰ জনজাতীয় লোক আছে তেওঁলোকে কিছুমান দেউতাকে যদি ৰাভা জনগোষ্ঠীৰ হয় তাৰ ল'ৰা বা পুত্ৰই শৰণীয়া হিচাপে টাইটেল লিখি আছে, তাৰ ককায়েকে ৰাভা হিচাপে টাইটেল লিখি আছে। আমাৰ ওচৰতে তেনেকুৱা ধৰণৰ হাজাৰটা উদাহৰণ আছে। গতিকে আমি শৰণীয়া জনগোষ্ঠীসকলক বেলেগ জনগোষ্ঠী বুলি পেলাই আমি এইটোৰ কাৰণে ক'ব নিবিচাৰোঁ, কাৰণ যদিও তেওঁলোকে আজিৰ তাৰিখত শৰণীয়া কছাৰী বুলি পেলাই এটা মানে সুকীয়া জনগোষ্ঠী দিবৰ কাৰণে তেওঁলোকে পৰিচয় দিবৰ কাৰণে তেওঁলোকে যুঁজা কৰি আহিছে, তেওঁলোকৰ প্ৰতিও আমাৰ এটা ৱেলকাম আছে। গতিকে আমাৰ ক'বলগীয়া এইখিনি। আৰু এনেকুৱা ধৰণৰ তুলুঙা মন্তব্যৰে যদি জাতিটোক উত্তৰণ কৰিব বিচাৰিছে, জাতিটোৰ কৃষ্টি সংস্কৃতি উদ্ধাৰ কৰিব বিচাৰিছে, এইটো কেতিয়াও মানে গ্ৰহণযোগ্য নহয়। গতিকে আমি পিছ পৰি থকা জনগোষ্ঠীটোক আমি কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক কোৱালিটি এডুকেশ্যনেৰে আমি এডুকেটেড কৰিব লাগে, আমাৰ কৃষ্টি সংস্কৃতি কেনেকুৱা ধৰণৰ আমি ধৰি ৰাখিব লাগে, ৰাভা হাছং অট'নমাছ কাউন্সিলখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ৰাভা জনগোষ্ঠীয়ে ৰাভা জাতীয় সংগঠনসমূহে যিহেতু দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে। গতিকে যিসকল আমাৰ প্ৰাক্তন জাতীয় কৰ্মী আছে, বৰ্তমান জাতীয় কৰ্মী আছে, আমি সকলোৱে কোনো এটা খাম খেলি নোহোৱাকৈ আগন্তুক দিনত জাতি উত্তৰণৰ ক্ষেত্ৰত অধিক মনোনিৱেশ আমি কৰিব লাগে বুলি পেলাই আমি বিবেচনা কৰিছোঁ। গতিকে আমি তেখেতক এই সম্পৰ্কত আমি আৰু দুনাই বিতৰ্ক নানিবৰ কাৰণে আমি সুকীয়াই দিছোঁ। আৰু যদি তেখেতে নিজৰ বক্তব্যখিনিৰ ইয়াতে যদি সাম নাকাটে, আমি পৰৱৰ্তী সময়ত সাংগঠনিকভাৱে কিছু ডিছকাছ কৰি পেলাই আমি সিদ্ধান্ত ল'বৰ কাৰণে আমি বাধ্য হ'ম। যিটো বিষয়ক লৈ আমাৰ প্ৰেছ বিবৃতি দিয়া হৈছে সেই সম্পৰ্কতে ক'ব বিচাৰিছোঁ। নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভা ডাঙৰীয়াই ইতিমধ্যে আমাৰ ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ে সম্পূৰ্ণ কথাখিনি বিতংভাৱে কৈছে। গতিকে তেখেত এগৰাকী সন্মানীয় ব্যক্তি, ৰাভা ছাত্ৰ সন্থাৰ প্ৰায় 6টা বছৰ তেখেতো সভাপতিৰ দায়িত্বত ন্যস্ত আছিলে আৰু তেখেতৰ দিনত যথেষ্ট ৰাভা জনগোষ্ঠীটোৱে উত্তৰণ লাভ কৰিছিল বুলি পেলাই আমি ভাবোঁ। আমি তেখেতৰ প্ৰতি আমি সন্মান জনাওঁ। তেখেতৰ যিটো বক্তব্য, এই বক্তব্যটো আমি ভিত্তিহীন বুলি পেলাই এইকাৰণে ক'ব খুজিছোঁ যে শৰণীয়াসকল পূৰ্বতে কোন আছিল সেই কথাখিনি আমি বিবেচনা কৰিব লাগিব। আৰু এই কথাটো আমাৰ ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ে ইতিমধ্যে ব্যাখ্যা কৰিছে যে তেখেতসকল বিভিন্ন কাৰণত ধৰ্মান্তৰণ হৈ পেলাই তেওঁলোকে এটা সমাজ ব্যৱস্থালৈ গুচি গৈছিল আৰু যিটো জাত্যান্তৰ হৈ পেলাই সমাজ ব্যৱস্থালৈ গুচি গৈছিল। আৰু এই তেওঁলোকৰ নতুন প্ৰজন্ম ইতিমধ্যে মূল শিপাডাললৈকে তেওঁলোকে ঘূৰি আহিছে। বড়োসকলৰ পৰা যোৱাসকলে বড়ো জনগোষ্ঠীলৈকে ঘূৰি গৈছে, বড়োসকলে তেওঁলোকক ৱেলকাম জনাইছে, ৰাভাসকলৰ পৰা যোৱাসকলে ৰাভাসকলৰ মাজলৈ ঘূৰি আহিছে, আমি তেওঁলোকক ৱেলকাম জনাইছোঁ। বিভিন্ন ধৰণে তেওঁলোকে নিজৰ মূল সুঁতিলৈকে ঘূৰি আহিছে। গতিকে এই ভিত্তিহীন কথাটো এই সময়ত উত্থাপিত হোৱা কথাটোৱে দুৰ্ভাগ্যজনক, কাৰণ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ যিটো বলিষ্ঠ নেতৃত্ব, এই নেতৃত্বত ৰাভা জনগোষ্ঠীৰ কোনো সন্দেহ নাই। ৰাভা জনগোষ্ঠীৰ স্পষ্ট তেখেত এগৰাকী ৰাভা জনগোষ্ঠীৰ বলিষ্ঠ নেতা। আৰু তেখেতৰ সময়তে 1995 চনত যেতিয়া ৰাভা হাছং অট'নমাছ কাউন্সিল ঘোষণা হৈছিল, তাৰ পিছত এই ঘোষিত অট'নমাছ কাউন্সিলত নিৰ্বাচিত চৰকাৰ তেওঁলোকে অনুষ্ঠিত কৰা নাছিলে অসম চৰকাৰে। কিন্তু সুদীৰ্ঘ 22 বছৰৰ পিছত 2013 চনত ৰাভা হাছং অট'নমাছ কাউন্সিলত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ একমাত্ৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে। গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ এটা বলিষ্ঠ নেতৃত্ব প্ৰদান কৰি আহিছে টংকেশ্বৰ ৰাভা ডাঙৰীয়া। আমি ভাবোঁ ৰাভা হাছং অট'নমাছ কাউন্সিল যদি সুকলমে পৰিচালিত হ'ব লাগে, নিশ্চয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ ভূমিকা তাত লাগিব। ৰাভা হাছং অট'নমাছ কাউন্সিলক 6 শিডিউলত যদি অন্তৰ্ভুক্ত কৰিব লাগে, নিশ্চয় টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ ভূমিকা লাগিব। ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা মানুহৰ কাৰণে ৰাভা উন্নয়ন দাবী সমিতি কৰি অহা ৰাভা উন্নয়ন পৰিষদ যদি গঠন হ'বলগীয়া হয়, তাত টংকেশ্বৰ ৰাভাৰ নিশ্চয় ইয়াত বলিষ্ঠ ভূমিকা লাগিব। কাৰণ উত্তৰ পাৰত ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ভিতৰত যিমান ৰাভা মানুহ আছে, সমসংখ্যক ৰাভা মানুহ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰতো বসবাস কৰি আহিছে। গতিকে তেওঁলোকৰ উন্নয়নৰ কাৰণে, তেওঁলোকৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা লোকসকলৰ উন্নয়নৰ কাৰণে জাতিটোৰ নেতৃত্ব দিব পৰাকৈ, জাতিটোক
উত্তৰণ ঘটাব পৰাকৈ যিটো উন্নয়ন সমিতিত ডিমাণ্ড কৰি থকা আছে এই ডিমাণ্ড আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত আমি সফল হ'ম বুলি পেলাই আশা ৰাখিছোঁ গতিকে আমি প্ৰাক্তন সভাপতিগৰাকীলৈ আমাৰ সন্মান জনাই আমি তেখেতক আহ্বান জনাব বিচাৰিছোঁ এই স্পৰ্শকাতৰ সময়ছোৱাত যাতে তেখেতে এনেকুৱা ধৰণৰ বক্তব্যমূলক উত্থাপন কৰি পেলাই ৰাভা জনগোষ্ঠীটোক বিভ্ৰান্তিৰ সৃষ্টি নকৰে এটা আমি সন্মান জনোৱা এটা জনগোষ্ঠীৰ লগত যাতে আমাক সংঘাতলৈ ঠেলি নিদিয়ে তাৰ কাৰণে আমি তেখেতক বাৰ অনুৰোধ জনাইছোঁ তেখেতে যি বক্তব্য ৰাখিছে এই বক্তব্য ইমানতে সামৰণি মাৰিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ ক'লে সময়টোৰ কাৰণে আমি ৰাজনৈতিক এটা গোন্ধ থকা যেন আমি এটা অনুমান কৰোঁ কাৰণ আমাৰ সন্মুখত দুটা ইছ্যু আছে মুখ্যতঃ আমি দুটা ইছ্যু আছে এটা ৰাভা হাছং অট'নমাছ কাউন্সিলক 6 শিডিউলত অন্তৰ্ভুক্তকৰণ কাৰণ এইটো এটা কেবিনেট সিদ্ধান্ত হৈছে আৰু ইয়াক নেতৃত্ব দি আছে যৌথ সংগ্ৰাম সমিতি 18টা জনগোষ্ঠীৰ 36টা জাতীয় সংগঠন মিলি পেলাই যিটো যৌথ সংগ্ৰাম সমিতি এই সমিতিৰ দ্বাৰা ইয়াৰ নেতৃত্ব আহ্বায়কৰ দায়িত্বত আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই আছে তেখেতৰ নেতৃত্বতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ বলিষ্ঠ ভূমিকা লৈ পেলাই এই জাতীয় সংগঠনসমূহৰ বিভিন্ন জাতীয় সংগঠনসমূহৰ সহযোগত এই আন্দোলনটো চলি আছে গতিকে এইটো এটা নিৰ্বাচনৰ সময়ত যিটো ঘটনা হৈছে এই ঘটনাটোৰ পৰা আমাৰ অনুমান হয় এটা ৰাজনৈতিক ষড়যন্ত্ৰ নিশ্চয় ইয়াত থাকিব পাৰে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন NJ মিডিয়া